নমস্কাৰ সকলোকে মই অন্যটি ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ গাহৰি মাংসৰ অলপ বেলেগ ধৰণে। ইফালে দেখিছেনে মই গাহৰি চৰ্বি দি তেল উলিয়াই লৈছোঁ। আগতে মিঠাতেল দি বনাইছিলোঁ, এবাৰ মই মানে তেল অকণমানো ইয়াত দিয়া নাই। গাহৰি মাংস চৰ্বি দিয়ে মই তেল উলিয়াই লৈছোঁ। আৰু এইফালে মই এতিয়া তাত তেলতে পিঁয়াজ দি দিলোঁ। পিঁয়াজ লগতে তেজপাতটো চাৰিখিলা দি দিছোঁ। সেইখিনি মই অলপ ৰঙচুৱা পোৱালৈকে ভাজি ল'ম। ৰচুন আদা পেষ্টটো মই লগতে দি দিছোঁ। এনেকৈ ভালদৰে অলপ ৰঙচুৱা পোৱালৈকে ভাজি ল'লে তাৰপিছত ইয়াত মই হালধি অকণমান দি দিছোঁ। এতিয়া মাংসখিনি মই ইয়াতে দি দিছোঁ। একদম শুকান যেন লাগিছে। তেল যিহেতু দিয়া নাই, চৰ্বি ওলোৱা তেলখিনি দিছোঁ। অলপ পাছত তেল ওলাই যায় আকৌ ইয়াৰ পৰাই, বহুত তেল ওলাই যাব। গাহৰি মাংস বনালে আচলতে তেল নিদিলেও হয়। চাই থাককচোন শেষলৈকে ভিডিঅ'টো। ইফালে আকৌ মই আজি ঔটেঙা দি বনাম। ঔটেঙা দি বনালে খাবলৈ ভাল লাগে। মছলাখিনি দি লৈছোঁ। জিৰা এচামুচ, ধনিয়া গুড়ি এচামুচ আৰু জলকীয়া গুড়ি এচামুচ, মিট মছলা 2 চামুচ দি দিছোঁ। এতিয়া ভালদৰে লৰাই সময় সিজিবলৈ দিম। তেল ওলাই গৈছে লাহে লাহে অলপ অলপ। এতিয়া ঔটেঙাখিনি মই ইয়াতে দি দিলোঁ। এনেকৈ অকণমান সময় মই ইয়াতে সিজিব দিম, অলপ পানী দিম। এফালে সিজিয়ে গ'ল। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।